সদৌ দেশীয় সুৰা খুচুৰা ব্যৱসায়ী সন্থাই 2017-18 বৰ্ষৰ পৰাই অসম চৰকাৰে যি আগৰ চিচাৰ মহলৰ বটল সেই বটলটো বন্ধ কৰি দি প্লাষ্টিক বটলত 300 ml আৰু 600 ml এই দুটা বিভাগত যি দেশীয় সুৰাৰ নামাকৰণ কৰি সুৰাৰ প্ৰস্তুত কৰি অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰি নিবনুৱাসকলক সংস্থাপন দিয়াৰ আশা ৰেঙনি দেখুৱালে। সেইসকলৰ ভিতৰত আজি আমি বৰ্তমান অসমত 486খন অনুজ্ঞাপত্ৰ লৈ 486টা পৰিয়াল এজনকৈ ধৰিলোঁ আৰু আমাৰ লগত দুজনকৈ যদি ধৰোঁ আমাৰ ষ্টাফ সহ তো 800 পাৰ হৈ যায়। যদিও কিছুমান দোকানত 3জনকৈও জড়িত হৈ আছোঁ তো সেই হিচাপে চালে আমাৰ 1200 ওপৰত হয়। তো আমি ধৰি ল'লোঁ 1200 পৰিয়াল অসমত এই দেশীয় সুৰা ব্যৱসায়ৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে অসমৰ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে এই ব্যৱসায়ৰ লগত জড়িত হৈ আমি জীৱন জীৱিকা আমি পালন কৰি চলি আছোঁ। কিন্তু আমাৰ কথা হ'ল আমি কেনেকৈ চলিছোঁ এই কথাটো চৰকাৰক অৱগত কৰাটো আমাৰ প্ৰয়োজন আছে। আমি বাৰম্বাৰ এনেকৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰি বিভিন্ন সময়ত আহি আছোঁ। হয়তো আপোনালোকেও আমাক সহায় কৰিছে আৰু এই স্থানৰ পৰাই আমি হয়তো কেইবাবাৰো আপোনালোকৰ উপস্থিতিত চৰকাৰক আমি এই বিষয়ত দাবী জনাই আমি সংবাদ মাধ্যম আহ্বান কৰিছোঁ। তো আমি ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত আমি 99% লোকচানৰ সন্মুখীন হৈও এই দেশীয় সুৰাৰ ব্যৱসায়টো চলাই থাকিবলগীয়া হৈছে। গতিকে আমি চৰকাৰক আহ্বান কৰিব বিচাৰোঁ যে দেশীয় সুৰাৰ লগত আমাক বিলাতী সুৰা সংলগ্ন কৰি দি আমাৰ দোকানৰ যদি বিক্ৰী ক্ষমতা বৃদ্ধি কৰোৱায় তেতিয়া আমি লোকচানৰ সন্মুখীন হোৱাৰ পৰা পৰিত্ৰাণ পাম। আৰু আমি দেখিবলৈ পাইছোঁ বৰ্তমান অসমত দুখনেই সুৰাৰ বিভাগত অনুজ্ঞাপত্ৰ চলি আছে। এখন হৈছে বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ, এখন হৈছে দেশীয় সুৰাৰ অনুজ্ঞাপত্ৰ। আগৰ যিটো চিচাৰ মহলৰ বটল আছিলে সেইটো সম্পূৰ্ণৰূপে ব্ৰেণ্ড হৈ গ'ল, সেইটো নাই, সেইটো ক্লজ কৰি আমাৰ দেশীয় সুৰাটো প্ৰস্তুত কৰিছে। এতিয়া আমি এইটো ক'ব বিচাৰোঁ যদি বিলাতী সুৰাৰ দোকানত দেশীয় সুৰাক সংলগ্ন কৰি দি বিলাতী সুৰাৰ লগত জড়িত ব্যৱসায়ীসকলক উপকৃত কৰোৱাই আমাৰ দেশীয় সুৰাৰ লগত জড়িত ব্যৱসায়ীসকলক কিয় আজি সেইখিনিৰ পৰা বঞ্চিত কৰি ৰাখিছে? যিহেতুকে আমি অনুজ্ঞাপত্ৰ ল'ব যাওঁতে বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ লোৱা ব্যক্তিজনে যিখিনি ডকুমেণ্ট উলিয়াইছিলে সেই একেখিনি ডকুমেণ্ট একে পৰ্যায়তে কোনো ডিফাৰেঞ্চ নাই আমি উলিয়াইছিলোঁ। উলিয়াই আমি অনুজ্ঞাপত্ৰ পাইছোঁ, কিন্তু ডিফাৰেঞ্চ এটাই আছে, তেখেতসকলৰ ইমেইল ফিজটো লাখত আছে, আমাৰ ইমেইল ফিজটো 25,000 আছে। কিন্তু আমি এইটো ক'ব বিচাৰিছোঁ চৰকাৰে আজি তাৰিখত নতুনকৈ বিজ্ঞাপন জাৰি কৰি নতুন দোকান দিয়াতকৈ যিহেতুকে আমি এই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ 17-18 বৰ্ষৰ পৰাই নতুনকৈ বিজ্ঞাপন দি অনুজ্ঞাপত্ৰ দিয়াটো বন্ধ ৰাখিব লাগে আৰু বন্ধ ৰাখি আমাৰ দোকানতে দেশীয় সুৰাৰ লগত যিসকল আমি জড়িত হৈ আছোঁ বৰ্তমান এই সকলোকে বিলাতী সুৰাটো আমাৰ লগত সংলগ্ন কৰি দিলে চৰকাৰক যিটো বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰধাৰীসকলে ৰাজহ দিছে সেই ৰাজহটো আমি দিবলৈ আগ্ৰহী, আমি আগবাঢ়ি আহিছোঁ। অৰ্থাৎ আমি উল্লেখনি চৰকাৰক কৈছোঁ যে আমাক দিয়ক, আমি ৰাজহ দিবলৈ আগবাঢ়ি আহিছোঁ। কিন্তু চৰকাৰে আমাক এই বস্তুটো দিব বুলি আমাৰ বিশ্বাস হৈছে, কিন্তু আমি বিশ্বাস হৈ আজি বহি আছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আজি তাৰিখত এই সংবাদ মাধ্যমত দিয়াৰ উদ্দেশ্যটো এইটোৱে হৈছে যিহেতুকে অসমত এতিয়া বাজেট অধিৱেশন চলি আছে, গতিকে এই বাজেটৰ সময়তে যদি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি চৰকাৰক যদি আমি কথাখিনি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰাব পাৰোঁ যে চৰকাৰক আমি আহ্বান জনাইছোঁ যে আমাক এই বাজেটতে এটা কেবিনেট সিদ্ধান্ত লৈ যদি আমাক দেশীয় সুৰাৰ লগত বিলাতী সুৰা সংলগ্ন কৰি দি এই ব্যৱসায়ৰ লগত জড়িত এই হাজাৰৰো অধিক পৰিয়ালক উপকৃত কৰিলে আমি সকলোৱে সুখী হ'ব পাৰিম আৰু চৰকাৰৰ ওচৰত আজীৱন আমি কৃতিত্ব চিৰকৃতজ্ঞ হৈ থাকিম।
আৰু কিছুমান তথ্য মতেহে আছে আপোনাৰ হয়তো দোকানত এনেকৈ ক্ষেত্ৰভিত্তিক দোকানত বন্ধ হৈ গৈছে বিক্ৰী নোহোৱাটো আৰু আইএনএফএল চব কিমান আছে এইটো আইএনএফএলৰ বিষয়ে জানিব হয়তো আমি আৰু ইলেক্ট্ৰনিক মাধ্যম সকলো সংবাদদাতা কৰ্মী আমি বন্ধুত্বসুলভভাৱে আপোনালোকক আমাৰ এই প্ৰেছ মিটত আজি লোৱা সিদ্ধান্তসমূহ আপোনালোকৰ জৰিয়তে গতিকে নিজৰ নিজৰ বাতৰি কাকতত নিজৰ নিজৰ ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ কৰি যে চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত সহায় কৰি চৰকাৰে নোৱাৰিব এইটো চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ তো যদি চৰকাৰে এনেকৈ হুকা পিছলা কৰি থাকে তো আমি এটা স্পষ্ট কথা ক'ব পাৰোঁ যদি বিলাতী হোৱাৰ দোকানত দেখিও হোৱা সংলগ্ন কৰি দিবলৈ চৰকাৰে পাৰে আমাৰ দোকানত যদি নোৱাৰে তে আমাক যদি নোৱাৰে তেতিয়া বিলাতী হোৱাৰ দোকানত সংলগ্ন হৈ থকা দেখি হোৱাটো সম্পূৰ্ণৰূপে উঠাই দিব লাগে আমাৰ কথাটো হ'ল যদি বিলাতী হোৱাক আমাৰ দেখি হোৱাৰ লগত সংলগ্ন কৰি দিব নোৱাৰে চৰকাৰে যদি সিদ্ধান্ত নলয় তেন্তে আমাৰ দাবী বিলাতী হোৱাটো লগত দেখি হোৱা সংলগ্ন হৈ যি দোকানত চলি আছে সেইসকলৰ পৰা এটা আইন কৰি তেখেতসকলৰ পৰা দেখি হোৱাটো পৃথক কৰি দিব লাগে অৰ্থাৎ দেখি হোৱা বেলেগ বিলাতী হোৱা বেলেগ কৰি দিব লাগে কিছু দোকানত দেখি হোৱা বিলাতী হোৱা দুইবিধ খুৰা একেলগে পাব আৰু আমাক দেখি হোৱা দোকানীসকলক বঞ্চিত কৰি ৰাখিব আমি বাৰম্বাৰ কৈ আছোঁ আমি চৰকাৰৰ ৰাজহ দিবলৈ আগ্ৰহী নতুনকৈ বিজ্ঞাপন দি বিলাতী হোৱা দোকান দিয়াতকৈ আৰু নতুনকৈ দোকান এখন দিলে এইটোও হ'ব আমি কৈছোঁ চৰকাৰখনে বিৰোধী পক্ষৰ আলোচনা ৰাইজৰ জনৰোষৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ পৰা প্ৰতিবাদ হ'ব গতিকে আমিতো কৈ দিছোঁ যে আমাৰ দোকানৰ লগত সংলগ্ন কৰি দিলে যে আমি ৰাইজৰ অনুমতি লৈ এনঅ'চি লৈ একোখন আমি বিজ্ঞাপন লৈ আমি দোকান চলাই আছোঁ গতিকে আমাৰ দোকানত এটেচ কৰি দিলে জনসাধাৰণৰ জনৰোষৰ পৰা চৰকাৰখন ৰেহাই পালে বিৰোধী পক্ষৰ সমালোচনাৰ পৰা চৰকাৰখন ৰেহাই পালে যিহেতুকে আমাৰ দোকানত যে চৰকাৰী অনুজ্ঞাপত্ৰধাৰীয়ে সুৰা বিক্ৰী কৰা হ'ল সকলোৱে কি আছে গতিকে আমাৰ লগত এটেচ কৰি দিলে সেইটো উত্তৰ পৰা চৰকাৰ ৰেহাই পালে গতিকে আৰু আমি ৰাজহ দিবলৈও আগ্ৰহী কোনে আৰু কোনো বিৰোধী পক্ষও একো ক'ব নোৱাৰে যিহেতু আমাৰ দোকানত যিহেতু আমি সুৰা বিক্ৰী কৰি আছোঁৱেই সেইটো চৰকাৰৰ আমি লাইচেঞ্চ লয় সেইকাৰণে আমি এইখিনি কথা মনত পেলাই দিছোঁ চৰকাৰক যিহেতু এতিয়া বাজেটৰ সময়ত চৰকাৰৰ গোটেইখিনি আমাৰ 126টা সমষ্টিৰ পৰা আমাৰ জনপ্ৰতিনিধিসকল আহি আমাৰ আইন প্ৰণেতাসকল আহি ইয়াত আমাৰ আইন মনত কৰি আছে আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে আমাক যে কেবিনেটত এটা সিদ্ধান্ত লৈ আগন্তুক দিনত আমাকো উপকৃত কৰিব বুলি আমি সকলোৱে দেখিব পৰা সন্ধাৰ হৈ আহ্বান জনাইছোঁ যিহেতুকে আমাৰ দেশীয় সুৰাৰ খুচুৰা দোকানীসকলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পিছতো তেওঁলোকে আমাৰ সমস্যাৰ সমাধান সূত্ৰ এটা উলিওৱা দেখা নাই সেইবাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ যোগেদিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আমি সাংবাদিক মেল দিবলগীয়া বাধ্য হৈছে অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এবাৰ অন্তত দেশীয় সুৰাৰ খুচুৰা ব্যৱসায়ীসকল আজি 99% দোকানী লোকচান কেইবাবছৰো আজি বছৰ ধৰি চৰকাৰী এটা লাইচেঞ্চ হৈও আজি নিগমনৰ যুৱতীসকলে এটা সংস্থাপন বুলিয়েই ক'ব লাগিব আজি চৰকাৰী অনুজ্ঞাপত্ৰ লোৱা হ'ল আজি বছৰ ধৰি আমি লোকচানত ব্যৱসায়টো চলাই আছোঁ আজি 99% খুচুৰা ব্যৱসায়ী লোকচানত আমি থাকিব লগা হৈছে আমাৰ ঘৰ সংসাৰ আছে পৰিয়াল আছে আমি পৰিয়াল চলাব নোৱাৰা অৱস্থা হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিহেতুকে অসমৰ সকলো সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি গৈ আছে কিন্তু আপুনি আমি বাৰম্বাৰ আবেদন কৰাৰ পিছতো আমাৰ বিষয়টো সমাধান কৰিবলৈ আগ্ৰহ নাই আজি আমি বাৰম্বাৰ আপোনাৰ CM অফিচলৈ মেইল কৰিছোঁ CM অফিচত গৈ দৰখাস্ত দিছোঁ